নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 নৱেম্বৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে চৰকাৰে প্ৰদান কৰিব আপোনাক 5টা আঁচনিৰ সুবিধা। নতুনকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, লগতে PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব টকা। যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অহা 10 তাৰিখৰ আগতে কৰিব লাগিব বিশেষ এটা গুৰুত্বপূৰ্ণ কাম, অন্যথা অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে নাপাব অৰুণোদয় আঁচনিৰ টকাসমূহ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ ঘৰৰ পৰিয়ালৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে 5খন আঁচনিৰ সুবিধা লাভ কৰিব জনতাই। দেশৰ সাধাৰণ জনতাক সুখ কঢ়িয়াই আনিছে এয়াই নহয়, কিয়নো আপোনাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এটা নহয়, দুটা নহয়, এতিয়াৰ পৰা সাধাৰণ মানুহে ৰেচন কাৰ্ড থাকিলে পাব 5খন আঁচনিৰ সুবিধা। ধনৰ পৰিমাণ তেওঁলোকৰ বেংক একাউণ্টত প্ৰৱেশ কৰিব। সাধাৰণ মানুহে এই আঁচনিবোৰ সুবিধা কেনেকৈ ল'ব পাৰিব? যদি ৰেচন কাৰ্ড থাকে আপুনি প্ৰত্যেক মাহতে লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা। আৰু চৰকাৰে সকলোৰে বাবে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনবোৰ আঁচনিৰ সুবিধা ল'ব পাৰিব ৰেচন কাৰ্ড থাকিলে চাওঁ আহক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কি সুবিধা ল'ব পাৰিব? প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনি লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে। যদি আপুনি নতুনকৈ ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ সুবিধা ল'ব পাৰিব ৰেচন কাৰ্ড থকা প্ৰত্যেকজন হিতাধিকাৰীয়ে। প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰীৰ ৰেচন কাৰ্ড থাকিবই লাগিব। এই আঁচনিখনত নামভৰ্তি কৰাবৰ বাবে চৰকাৰে কেইবাটাও সুবিধা প্ৰদান কৰিছে আৰু কোনবোৰ মানুহে নামভৰ্তি কৰিব পাৰিব। প্ৰাকৃতিক দুৰ্যোগ বা জীৱ জন্তুৰ ফলত যদি মাটিৰ শস্যৰ ক্ষতি হয় তেনে ক্ষেত্ৰত সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰে ক্ষতিপূৰণ। তেন্তে কিছুমান কোম্পানীয়ে হেৰুওৱা শস্যৰ ক্ষতিপূৰণ লাভ কৰিব পাৰিব আপুনি। প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰেচন কাৰ্ড থাকিলে PMAY চৰকাৰী ঘৰ অধীনত লাভ কৰিব এখনকৈ চৰকাৰী ঘৰ। আৰু চৰকাৰে নতুনকৈ প্ৰদান কৰি আছে চৰকাৰী ঘৰ। যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে ডিচেম্বৰ মাহতে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেন্তে কিন্তু আপুনি লাভ কৰিব টকা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত কিন্তু চৰকাৰী ঘৰ নাপাব। আৰু যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নাম নাই সেইসকল ব্যক্তি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশৰ গৃহহীন দৰিদ্ৰ জনতাৰ কল্যাণৰ বাবে গৃহ নিৰ্মাণৰ বাবে চৰকাৰে ধন প্ৰদান কৰে। যিটো কেন্দ্ৰ আৰু অৱস্থা চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষকৈ সুবিধা প্ৰদান কৰে ৰাজ্যবাসীক। এই আঁচনিৰ অধীনত চৰকাৰে চহৰ অঞ্চলত 2,60,000 টকা আৰু গ্ৰাম অঞ্চলত 1,30,000 টকা আগবঢ়াই ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি সাধাৰণ মানুহে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত বহুতো সুবিধা লাভ কৰি আহিছে। যদি আপুনি PM কিষাণৰ বাবে আবেদন কৰা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এতিয়া আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। যিসকল ব্যক্তিয়ে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ এপ্ৰুভ হোৱা নাই নেকি? যদি আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই হোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? লগতে যদি ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই হৈ গৈছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 24 দিনৰ ভিতৰত সোমাই যাব টকা। আৰু যিসকল ব্যক্তি ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই কৰিব পৰা নাই সেইসকল ব্যক্তি কেনেকুৱাকৈ ভেৰিফাই কৰাই ল'ব? যদিহে তেওঁলোকৰ ৰেচন কাৰ্ড থাকে লগতে খেতিযোগ্য ভূমি থকা দেশৰ কৃষক ৰাইজৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে বহুতো সুবিধা লাভ কৰে। যদি আপোনাৰ কৃষিৰ যোগ্য খেতি মাটি আছে আপুনি লাভ কৰিব পাৰিব বছৰত 6,000কৈ টকা। বছৰত 3টা কিস্তিত 3টা শস্যৰ বাবে চৰকাৰে প্ৰদান কৰে 6,000কৈ টকা আপোনাৰ বেংক একাউণ্টত। আৰু এইবাৰ 18তম কিস্তি সোনকালে সোমাই গ'ল কৃষকসকলৰ একাউণ্টত। যদি আপুনি 18তম কিস্তিৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি এতিয়া বেংক একাউণ্টটো আপডেট কৰি লওক, কিয়নো 19 নম্বৰ কিস্তিৰ লগতে আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণৰ 4,000কৈ টকা। লগতে PM বিশ্বকৰ্মা আঁচনিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপুনি PM বিশ্বকৰ্মা আঁচনিটো আবেদন কৰিছিল নেকি? তেন্তে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 15,000কৈ টকা। কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM বিশ্বকৰ্মা আঁচনি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি যোজনাৰ
চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা দি আছে আৰু যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেন্তে আপুনি PM বিশ্বকৰ্মা আঁচনি আবেদন কৰিব পাৰিব। যিসকল ব্যক্তি আবেদন কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত অহা মাহত সোমাই পৰিব টকা আৰু যিসকল ব্যক্তি ভাবিছে নতুনকৈ আবেদন কৰিব পাৰিব। দেশৰ সকলো নাৰীক স্বাৱলম্বিত কৰিবলৈ চৰকাৰে গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে আৰু তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে PM বিশ্বকৰ্মা যোজনা। সেইবাবে চৰকাৰে এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে সকলো মহিলাই এইখন সুবিধা ল'ব পাৰে আৰু স্বাৱলম্বিতাৰ পথ এখন বাছি ল'ব পাৰে। এই আঁচনিৰ অধীনত সকলো যোগ্য মহিলাক 15,000কৈ টকা অনুমোদন দিব চৰকাৰে আৰু এই অনুদান আপোনাৰ বেংক একাউণ্টত প্ৰদান কৰিব যাতে তেওঁলোক ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। বিনামূল্যে চিলাই মেচিন আঁচনি দেশৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাধীন কৰাৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত লাভ কৰিব পাৰি এখনকৈ চিলাই মেচিন আৰু চিলাই মেচিনৰ বাবে আপোনাৰ আবেদন কৰিব লাগিব। আপুনি অফলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব। যদি আপুনি এজন যোগ্য হিতাধিকাৰী তেন্তে চৰকাৰে প্ৰদান কৰিব এখনকৈ চিলাই মেচিন। যোগ্য মহিলাক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদানৰ উদ্যোগ লৈছে চৰকাৰে। লগতে অসম চৰকাৰে এখন গুৰুত্বপূৰ্ণ আঁচনি প্ৰদান কৰি আছে অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো থাকে তেন্তে আপুনি লাভ কৰিব চৰকাৰৰ অভিলাষী আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। চৰকাৰে নতুনকৈ আৰম্ভ কৰিবলৈ গৈ আছে অৰুণোদয় 3.0 আৰু যিটোৰ মাধ্যমত সকলোৱে বিশেষকৈ লাভান্বিত হ'ব। অতি শীঘ্ৰে আপুনি আবেদন কৰিব পাৰিব কিয়নো উপ নিৰ্বাচনৰ পিছতে চৰকাৰে নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় 3.0 যাৰ জৰিয়তে বহুতো মহিলা সুবিধা লাভ কৰিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 24 তাৰিখে শেষ সময়সীমা আৰক্ষীয়ে গ্ৰহণ কৰিব লাগিব ব্যৱস্থা ন্যায় দিব আমচু নেতা লোহিত হুছেইনক। 24 তাৰিখৰ শেষ সময়সীমা বান্ধি দিলে আমচুৱে। 24 তাৰিখৰ ভিতৰত আৰক্ষীয়ে লোহিত হুছেইনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবই লাগিব অন্যথা অসম কঁপাবলৈ সাজু হৈছে আমচুৱে। কেৱল অসমেই নহয় ভয়াৱহ আন্দোলনেৰে দিল্লী কঁপাবলৈ সাজু হৈছে আমচু। সোণতুলি গড়েমাৰীত নৃশংসভাৱে হত্যা কৰা হৈছিল লোহিত হুছেইনৰ বিৰুদ্ধে পুনৰ গৰ্জি উঠিল আমচুৱে কাৰো ৰঙা চকুলৈ ভয় নকৰে বুলি হুংকাৰ প্ৰদান কৰিছে আমচুৱে কোনো অপৰাধীৰ সৈতে মিতৰালি নকৰে। শীঘ্ৰেই ন্যায়িক তদন্তৰ দাবী জনতাই আমচুৰ সংবাদমেল যোগে লোহিত হুছেইনৰ ন্যায় বিচাৰি জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ কোন সমষ্টিত কোনে উৰাব বিজয়ৰ ধ্বজা আৰু আৰম্ভ হ'ল কাউণ্টডাউন। 5 সমষ্টিত উপ নিৰ্বাচনৰ ফলাফলক লৈ ব্যাপক উৎকণ্ঠা। কাউণ্টডাউন আৰম্ভ হোৱাৰ লগে লগে এইবাৰ সকলোৰে মুখত বিৰিঙিছে হাঁহি আৰু বৃদ্ধি পাইছে সাহস আৰু বিৰোধীৰ। প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাইছে হৰকল্লাসৰ আখৰা। নিজ দলীয় প্ৰাৰ্থীয়ে সমষ্টি দখল কৰাটো নিশ্চিত বুলি দাবী প্ৰতিটো দলৰ আৰু এইফালে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে 5 সমষ্টি আধিপত্য দখলৰ দাবী অগপা বিজেপি নেতাৰ। 5 সমষ্টিত উপ নিৰ্বাচনৰ ফলাফলক লৈ ব্যাপক উৎকণ্ঠা আৰু কোনে মাৰিব শেষ হাঁহি। কালিৰ দিনত প্ৰদান কৰা হ'ব ৰিজাল্ট আৰু কোনে মাৰিব শেষ হাঁহি সম্পূৰ্ণকৈ জানিব পাৰিব এইখন চেনেলৰ জৰিয়তে। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবাৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।